বালেশ্বৰ সমীপৱৰ্তী কামৰূপ জিলাৰ গাছবাৰী চকত চুৰিকাণ্ডৰ ঘটনা। কামৰূপ জিলাৰ গাছবাৰী চকত নিশা পিছফালৰ দৰ্জা ভাঙি চোৰে লুটি নিলে দোকানৰ সা সামগ্ৰী আৰু দীপা মেডিকেল ষ্ট'ৰ, মা লক্ষ্মী নৱনিবাস হোটেলৰ লগতে দেৱী হোটেল নামৰ তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চলালে চাফাই অভিযান। উল্লেখ্য যে বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্ভুক্ত গাছবাৰী আৰক্ষী শিবিৰৰ সন্মুখতে সঘনাই সংঘটিত হৈ আহিছে চুৰিকাণ্ডৰ ঘটনা। কেইবাবাৰো আৰক্ষীক অৱগত কৰাৰ পিছতো কোনো কাণসাৰ নাই আৰক্ষী বিভাগৰ। ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰিছে, কেৱল ডাম্পাৰ ট্ৰাক ৰখাই পইচা লোৱাৰ বাহিৰে একো কাম নাই আৰক্ষীৰ। নিশা হলেই ঘূৰ নিদ্ৰাত পৰে গাছবাৰী আৰক্ষী শিবিৰৰ আৰক্ষী। আমাৰ গাছবাৰী চকত আজি ৰাতি মানে এনেকৈ আমাৰ চাৰিখন দোকান চোৰ কৰিলা। তো মানে আমাৰ কিছু ছাছপেক্ট হৈছে চোৰৰ ওপৰত, কোন চোৰ কেনেকুৱা আমাৰ ছাছপেক্ট হৈছে। মোৰ ফাৰ্মাচীখনৰ পিছফালে দৰ্জাখন অলপমান হেৰি হৈছিল, দৰ্জাখন খুলি চিচি কেমেৰাত কাপোৰ জাপি দিছিল। তথাপিও কাপোৰ জাপি দিয়ে কাগজ তাৰপিছত এনে তলাই দি আহি তাঁতডাল এৰাই দিছিল। এৰাই দি সি মোৰ বেলেগ নিয়া নাই, বাকচত অকণমান 850 পইচা আছিল সেইখিনি নিছিল। তাৰপিছত বাসৱৰ হোটেলত সোমাই মানে ঠাণ্ডা খাচি আৰু তাৰ কেছৰ পৰা 2000 মান টকা নিছিল। অৱনীৰ পিছফালেদি আহি অৱনীৰ দোকানৰো সেনেকৈ সোমাইছিল, সোমাই পিছফালেদি অলপ পইচা মিঠাই চিঠাই খাই ঠাণ্ডা চাণ্ডা নিছিল। বাবুল বুলি এটা তাৰ ব্ৰইলাৰ দোকান, তাৰ পৰা ব্ৰইলাৰো বোলে এটা দুটা ব্ৰইলাৰ নিছিল। চোৰটো এটা ঘূৰি থকা এনেকুৱা চোৰে হ'ব আৰু এতিয়া আমি তথাপিও কিছু ছাছপেক্ট হৈছে, কিন্তু এতিয়া ডাইৰেক্ট ক'ব নোৱাৰে। চিচি কেমেৰাৰ ফুটেজত গোটেই মানে হেৰি কৰা নাই না, ধৰা পৰে কিন্তু তলেদি আহি চালি চিচি কেমেৰাটোৰ তাঁতডাল খুলি থলে নে, তেতিয়া সেই বেটাৰী কানেকশ্যন সেইফালে হেৰি হৈ গ'ল, সেইকাৰণে এনেকৈ চোৰ কৰি নিব পাৰিলে। দুজন আছে, কম দে দুজন আছে, এজনে পিছফালে আছে অলপমান আৰু এজনে সোমাই পেলাই এইবিলাক বাহিৰ কৰি আছে। তেওঁলোকক ধৰা পৰাৰ সন্দেহ আছে, আমি এটা টাৰ্গেট লগাই আছোঁ। চোৰ কিন্তু ধৰা পৰিব, সি যদি নিজে আহি আমাক মানে ধৰা দিয়ে দিয়ক, নিদিলে কিন্তু সি পৰিব ধৰা, একদম ধৰা পৰিব। আৰু এই চোৰ আমি বাহিৰ কৰিমেই, কাৰণ সি ইয়াতে ঘূৰি থাকে, ইয়াতে থাকে চকত। তাৰ লগত এটা লগ লৈ আহি পেলাই এইটো কৰিছে, চাই লওঁ কিমান দূৰ। মই কৈছোঁ সি যদি পাৰে সি ইয়াতে নিজে আহি আমাক মানে চাৰেণ্ডাৰ কৰিলে হ'ল, মানে ধৰা দিলে হৈ গ'লে ধৰা পৰিব কিন্তু। আৰু আমি এই চোৰ ধৰিম, তাৰমানে নধৰাকৈ নাথাকোঁ, আমি টাৰ্গেট লৈ আছোঁ, এই চোৰ ধৰিমেই। আৰু চকৰ ডিউটি আগত আছিল, এতিয়া ডিউটিটো কিছু বন্ধ হৈ আছে। নহওক আৰু ফিউচাৰ ডিউটি আমি মানে চলাম আকৌ। তাৰপিছত আমাৰ পুলিচ প্ৰশাসনখিনিও মানে শুই থাকে, ইহঁতে যদিও তাতে থাকে শুই থাকে। ইয়াতে কোনো পধ্যে এটা চকতে থানা আছে, আৰক্ষী চকী আছে, ইয়াতে ৰানিং ডিউটি নকৰে, ইয়াতে শুই থাকে। নহ'লে আগতেও এনেকুৱা উৎপল ডেকাৰ মোবাইল চোৰ হৈছিল, দোকানৰ মোবাইল চোৰ হৈছিল। আৰু এখনেই পাণ দোকান মন্টু বুলি তাৰ পাণ দোকানৰ 2বাৰ 3বাৰ চোৰ হৈছিল। যি নহওক আমি চোৰ ধৰাৰ টাৰ্গেটত আছোঁ। যদি কোনোবাই ক'ৰবাত কিবা সম্ভেদ পায় মানে এনেকুৱা আমাক জনালে হ'ল। আমাৰ কিন্তু পুলিচে ইনকুৱাৰী কৰি আছে, মই কৈছোঁ আমাৰ ইয়াৰ ছাৰখিনিক, আমাৰো নিজা ইনকুৱাৰী কিছু ছাছপেক্ট আছে, চাব কিমান দূৰ আগব পাৰোঁ। চোৰ ধৰা পৰিব, একো অসুবিধা নাই। এইটো কথা আমাৰ ইয়াতে আৰক্ষী চকীটো বেয়াতে চাৰিআলিত থোৱা থৈ মানে এওঁলোকে 6জনমান থাকে, ইয়াতে শুই থাকে। কোনোদিন ৰানিং ডিউটি কিবা দিয়ে, মাত্ৰ এই ডাম্পাৰকেইখন ধৰে আৰু তাৰখিনি মানে আহি ট্ৰাক যেতিয়া আহিব তেতিয়া ডাম্পাৰকেইখনৰ পৰা কিবা কিবি পইচা লয়, এইখিনিয়ে সিহঁতৰ কাম। বাকী ৰানিং ডিউটি কিবা মানে থাকিও নাথাকা হৈছে। কৈ নাই প্ৰশাসনে কোনো ধৰণৰ মানে এটা ৰিস্ক নল'লে। আমি ইমানখিনি দোকানী ইয়াত আছোঁ, তেওঁলোকে আমাক ছাৰ্ভিচ দিব বুলি ভাবোঁ, আমি তেওঁলোকক ইমান মানে সন্মান কৰোঁ। তেওঁলোকে আমাৰ দোকানখিনিত কোনো ধৰণৰ মানে অকণমান সঁহাৰি নিদিয়ে, মানে অকণমান ঠগাই নথকা সমান এনে আছে, তাতে শুই আছে তেওঁলোকে, একো কৰিব পৰা নাই, একো ব্যৱস্থাই নাই। আগে পিছে তেনেকুৱা দোকান চোৰ হৈছে। এতিয়া আৰু মই এই হিচাপতে এটা কথা জনাব বিচাৰিছোঁ আমাৰ বন্ধুবৰ্গখিনিক, মানে আমাৰ দোকানী বন্ধুসকলক কৈছোঁ, চব ব্যৱসায়ী সন্থাসকলৰ বিভাগ কৈছোঁ, ডিউটিৰ ব্যৱস্থা কৰিম আমি, আমাৰ লগত ডিউটি সহযোগ কৰিব লাগে। নহ'লে আমাৰ কি আছে, গোটেইকেইটা দোকানীৰে আমাৰ মাত্ৰ চিম্পল দোকানখিনিয়ে, কাৰো বহুত বেছি টকা পইচা নাই, আমি এই দোকানখনক লৈ চলি থাকোঁ। গতিকে মাহত একদিন ডিউটি দিয়াটো কোনো ডাঙৰ কথা নহয়। আমাৰ 5জনকৈ দিলে একদিনকৈ পৰিব মাহত। দোকানী বন্ধুসকলকো কৈছোঁ, ব্যৱসায়ীসকলক কৈছোঁ যে দোকান য'তে ত'তে যিকোনো চকতে ব্যৱসায় প্ৰতিষ্ঠানসকলে মানে ডিউটিৰ ব্যৱস্থা কৰিব লাগে, নহ'লে কিন্তু আৰু এনেকুৱা ধৰণৰ আৰু বহুত চোৰ হ'ব।
এইখিনি মই সকলোকে জনাইছোঁ যে ডিউটিৰ যাতে ব্যৱস্থাটো কৰে আৰু আমিও কৰিম, আমি সকলো ব্যৱস্থা কৰিম। গোৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ ৰিপৰ্ট, সংবাদ লহৰ।